নমস্কাৰ আৰু গুড ইভিনিং সকলো ছাত্ৰ ছাত্ৰীৰ লগতে সকলো অভিভাৱকলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা 13 ফেব্ৰুৱাৰীৰ পৰা আমাৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ যিটো চূড়ান্ত পৰীক্ষা মানে ফাইনেল পৰীক্ষাটো হ'বলৈ গৈ আছে। এই ক্ষণতে মই সকলো ছাত্ৰ ছাত্ৰীক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে শুভেচ্ছা জ্ঞাপন জনালোঁ। এতিয়া কিছুমান কথা মই ইয়াতে অকণমান ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনাই দিব বিচাৰিছোঁ। যিহেতু মই 3 বছৰ ধৰি এখন মহাবিদ্যালয়ত শিক্ষকতা কাৰ্যত নিবৃত্ত হৈ আছোঁ আৰু এই শিক্ষকতা কাৰ্যৰ সময়ছোৱাত মই কিছু অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছোঁ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা। গতিকে কিছুমান আমাৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল আছে যিয়ে নেকি পৰীক্ষা কক্ষত তেওঁলোকৰ উত্তৰসমূহ কেনেধৰণৰ লিখিব লাগিব সেই কথাক লৈ তেওঁলোকে বৰ্তমানেও কিছু জ্ঞানৰ জ্ঞানৰ সীমিত হৈ আছে, মানে জ্ঞানসমূহ সীমিত হৈ আছে। তেওঁলোকে পৰাপক্ষত মানে যত্ন কৰিছে যদিও তেওঁলোকে সম্পূৰ্ণৰূপে কিছুমান উত্তৰ কেনেধৰণে লিখিব লাগিব তাৰ বিষয়ে জানিবলৈ অপাৰগ হৈ আছে। এতিয়া শিক্ষাৰ্থীসকলৰ জ্ঞাতাৰ্থে মই জনাই দিওঁ যে এই সৰু সৰু কথা হয়, কিন্তু যিবোৰে পৰীক্ষা হলত তেওঁলোকক বাৰুকৈয়ে সহায় কৰিব বুলি মই ভাবোঁ। গতিকে শিক্ষাৰ্থীসকলে যাতে এই পৰীক্ষা হলত কোনটো প্ৰশ্নৰ প্ৰতি কিমান দীঘল উত্তৰ লিখিব লাগিব সেই বিষয়ে জ্ঞাত হোৱাটো অত্যন্ত জৰুৰী। কিছুমান শিক্ষাৰ্থী এনে আছে যিয়ে 1 নম্বৰ প্ৰশ্নৰ উত্তৰৰ কাৰণে তেওঁলোকে 5 লাইন 6 লাইন লিখিবলৈ বিচাৰে। মানে অৰ্থটো হৈছে এইটো, তেওঁ সেই বিষয়টোৰ প্ৰতি তেওঁলোকে অলপ বেছি জ্ঞান থকাৰ বাবে তেওঁ 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো অলপ দীঘলকৈ লিখিব বিচাৰে। তাৰ ফলত কি হয়, শিক্ষাৰ্থীসকলৰ পিছলৈ সময়ৰ নাটনি হয় আৰু তেওঁলোকে কৰিব পৰা প্ৰশ্নৰ উত্তৰসমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম নহয়, যাৰ ফলত তেওঁলোকে পৰীক্ষাত কম নম্বৰ পোৱা দেখা যায়। এতিয়া কথাটো হ'ল, শিক্ষাৰ্থীসকলে কি কথা মনত দিব লাগিব পৰীক্ষা হলত। 1 নম্বৰতে পৰীক্ষা হলত সদায় পৰীক্ষাৰ প্ৰশ্ন কাকতটো বিভিন্ন গোটত ভাগ কৰা থাকে। ধৰক 1 নম্বৰ প্ৰশ্নৰ উত্তৰ, 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, 3 নম্বৰ প্ৰশ্নৰ উত্তৰ, 5 নম্বৰ প্ৰশ্নৰ উত্তৰ, 6 নম্বৰ প্ৰশ্নৰ উত্তৰ, তেনেধৰণৰ নম্বৰসমূহ ভাগ কৰা থাকে। আমাৰ শিক্ষাৰ্থীসকলে বাৰুকৈ কি কৰিব বিচাৰে, আমাৰ শিক্ষাৰ্থীসকলৰ ভুলটো ক'ত মই জনাই দিব বিচাৰিছোঁ। তেওঁলোকে যদি 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো জানে, 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখে আৰু 2 আৰু 3 যদি তেওঁলোকে